নমস্কাৰ ইণ্ডিয়ান হিষ্ট্ৰী আজি অন্য এটা ইম্পৰ্টেণ্ট টপিক লৈ আহিছোঁ আজিৰ টপিক হৈছে ডাইনেষ্টিজ এণ্ড দেয়াৰ ফাউণ্ডাৰ্ছ আমাৰ ভাৰতবৰ্ষত বহুত কেইটা ৰাজবংশই শাসন কৰিছিল আৰু পৰীক্ষাত প্ৰশ্ন আহে যে কোনটো বংশ কোনে প্ৰতিষ্ঠা কৰিছিল গতিকে আজি আমি সেই ডাইনেষ্টিসকলৰ বিষয়ে তেওঁলোকৰ ফাউণ্ডাৰ প্ৰতিষ্ঠাতা কোন আছিল লগতে তেওঁ সেই বংশৰ লাষ্ট ৰুলাৰজন অন্তিম শাসকজন কোন আছিল তাৰ বিষয়ে আলোচনা কৰি যাম আমি ইতিমধ্যে এইবিলাক ইণ্ডিয়ান হিষ্ট্ৰীত পঢ়ি আহিছোঁ কিন্তু যেহেতু ইম্পৰ্টেণ্ট টপিক হয় গতিকে মই সেপাৰেটলি আপোনালোকৰ কাৰণে ক্লাছটো লৈ আহিছোঁ ঠিক আছে পলম নকৰোঁ প্ৰথম প্ৰশ্নটো চাই লোৱা হওক সো ফাৰ্ষ্ট কুৱেশ্যন ইজ হু ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য গুপ্ত এম্পায়াৰ অৰ ডাইনেষ্টি গুপ্ত সাম্ৰাজ্য বা ৰাজবংশৰ প্ৰতিষ্ঠাতা কোন আছিল আপোনালোকে অপশ্যনসমূহ চাই ল'ব আমি গুপ্ত সাম্ৰাজ্যৰ বিষয়ে অলৰেডি পঢ়ি আহিছোঁ আমি পাইছোঁ যে গুপ্ত সাম্ৰাজ্যৰ শাসনকালক গোল্ডেন এজ বুলি কোৱা হয় এটো বহুত বেছি ইম্পৰ্টেণ্ট হয় গোল্ডেন এজ বুলি কোনটো বংশৰ শাসনকালত কোৱা হয় বুলি পৰীক্ষাৰ প্ৰশ্ন অহা দেখা যায় মই ইয়াত পুনৰবাৰ লিখি দিছোঁ গোল্ডেন এজ অফ ইণ্ডিয়া বুলি কাক কোৱা হয় গুপ্ত বংশৰ শাসনকালক কোৱা হয় আপোনালোকে নোট ডাউন কৰি ল'ব ঠিক আছে সো এই গুপ্ত বংশৰ প্ৰতিষ্ঠা কৰিছিল শ্ৰীগুপ্তই গুপ্ত বংশৰ প্ৰতিষ্ঠা কৰিছিল লগে লগে গুপ্ত সাম্ৰাজ্যৰ নটেবল ৰুলাৰসকল হৈছে উল্লেখযোগ্য ৰুলাৰসকল আৰু আছে তেওঁলোক হৈছে চন্দ্ৰগুপ্ত 1 আছে চন্দ্ৰগুপ্ত 2 আছে সমুদ্ৰগুপ্ত আছে কুমাৰগুপ্ত আছে ঠিক আছে সো ইয়াৰ পাছৰ প্ৰশ্নটো লৈ যাব Which of the following dynasty is called father killer or পিতৃহন্তা dynasty? কোনটো ৰাজবংশ পিতৃহন্তা ৰাজবংশ বুলি কোৱা হয় দিয়া আছে পল্লৱ ডাইনেষ্টি চালুক্য হাৰিয়াংক আৰু ৰাষ্ট্ৰকূট ডাইনেষ্টি অপশ্যনসমূহ ভালকৈ চাই লওক লগে লগে মই আনসাৰ কৈ যাম আপোনালোকে মিলাই যাব ইয়াৰ শুদ্ধ উত্তৰটো হৈছে পিতৃহন্তা ৰাজবংশ হৈছে হাৰিয়াংকা ডাইনেষ্টি মনত ৰাখিব হাৰিয়াংকা ডাইনেষ্টি পিতৃহন্তা বুলি কোৱা হয় কেলে কোৱা হয় মনত ৰাখিব হাৰিয়াংকা ডাইনেষ্টিৰ মগধৰ হাৰিয়াংকা ডাইনেষ্টিৰ ফাৰ্ষ্ট ৰুলাৰ আছিল প্ৰথমজন শাসক আছিল মই ইয়াৰ নাম লিখি দিছোঁ প্ৰথমজন শাসক আছিল বিম্বিসাৰা আৰু বিম্বিসাৰা হত্যা কৰিছিল তেখেতৰ পুত্ৰ অজাতশত্ৰুৱে কিহৰ কাৰণে হত্যা কৰিছিল হিংসাখনৰ কাৰণে ঠিক আছে ইয়াত মই লিখি দিছোঁ সো পুনৰবাৰ কৈছোঁ যে মগধৰ হাৰিয়াংকা ডাইনেষ্টিৰ ফাৰ্ষ্ট ৰুলাৰ আছিল বিম্বিসাৰা who was imprisoned and killed by his own son Ajatashatru for the throne ঠিক আছে সো ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে নম্বৰ 3 who was the first ruler of Magadha empire মগধ সাম্ৰাজ্যৰ প্ৰথমজন শাসক কোন আছিল অপশ্যনসমূহ চাই লওক মগধ সাম্ৰাজ্য বুলি কওঁতে মগধ এম্পায়াৰ বুলি কওঁতে মেইনলি আমি মনত ৰাখিব লাগিব হাৰিয়াংকা ডাইনেষ্টিৰ বিষয়ে আমি মনত ৰাখিব লাগিব তাৰ পাছত আহিব শিশুনাগা ডাইনেষ্টি তাৰ নেক্সট আহি যাব নন্দা ডাইনেষ্টি নন্দ বংশ আহিছে তাৰ পাছত গতিকে ইয়াৰ আমাৰ প্ৰথমটো মেজৰ ডাইনেষ্টি বুলি ক'লে আমি মনত ৰাখিম হাৰিয়াংকা ডাইনেষ্টি ঠিক আছে প্ৰথমটো মেজৰ ডাইনেষ্টি মাগধ এম্পায়াৰৰ হৈছে হাৰিয়াংকা ডাইনেষ্টি আৰু ইয়াৰ প্ৰথমজন ৰুলাৰ কোন হ'ব প্ৰথমজন ৰুলাৰ হ'ব বিম্বিসাৰা অলপ আগতে আমি পঢ়িলোঁ বিম্বিসাৰা যাক তেওঁৰ পুত্ৰ অজাতশত্ৰুৱে হত্যা কৰিছিল ঠিক আছে ইয়াৰ পাছৰ প্ৰশ্নটো হ'ব নম্বৰ 4 কুৱেশ্যনটো পঢ়ি যাব Who was the last recorded ruler of Haryanka dynasty? Haryanka ৰাজবংশৰ অন্তিমজন শাসক কোন আছিল অপশ্যন চাই লওক আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে হাৰিয়াংকা ডাইনেষ্টিৰ লাষ্ট ৰুলাৰজন হৈছে নাগাদাশকা অপশ্যন নম্বৰ এ নাগাদাশকা হ'ব শুদ্ধ উত্তৰ যিজনে তেখেতৰ পিতৃ মুণ্ডাক হত্যা কৰিছিল সিংহাসনৰ কাৰণে ঠিক আছে ইয়াৰ পাছৰটো প্ৰশ্ন নম্বৰ 5 Who is the founder of Nanda dynasty? গতিকে নন্দ বংশৰ প্ৰতিষ্ঠাতা কোন আছিল সুধিছে অপশ্যন নম্বৰ চাই লওক নিশ্চয় সকলোৱে পাৰিব লগে লগে মই আনসাৰ কৈ দিছোঁ শুদ্ধ উত্তৰটো হৈছে নন্দ ডাইনেষ্টি যি এটা পাৱাৰফুল ডাইনেষ্টি আছিল আৰু ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব মহাপদ্মা নন্দা আছিল নন্দ ৰাজবংশৰ প্ৰতিষ্ঠাতা
ইয়াৰ পাছৰ প্ৰশ্নটো নম্বৰ 6 হু ৱাজ দ্য লাষ্ট ৰুলাৰ অফ নন্দ ডাইনেষ্টি নন্দ ৰাজবংশৰ অন্তিমজন শাসক কোন আছিল শুদ্ধ উত্তৰটো হৈছে ধননন্দ অপশ্যন নম্বৰ এ হ'ব কাৰেক্ট আনচাৰ ইয়াৰ পাছৰ প্ৰশ্নটো নম্বৰ 7 দি নন্দ ডাইনেষ্টি ৱাজ অভাৰথ্ৰন বাই হোম নন্দ ৰাজবংশ কোনে উৎখাত কৰিছিল অপশ্যন চাই লওক আৰু শুদ্ধ উত্তৰটো হ'ব নন্দ ৰাজবংশ যাৰ অন্তিমজন শাসক আমি অলৰেডি পালোঁ ধননন্দ গতিকে নন্দ ৰাজবংশ উৎখাত কৰিছিল চন্দ্ৰগুপ্ত মৌৰ্যই অপশ্যন নম্বৰ ডি হ'ব শুদ্ধ উত্তৰ চন্দ্ৰগুপ্ত মৌৰ্যই নন্দ ৰাজবংশ উৎখাত কৰিছিল আৰু নতুন এটা ডাইনেষ্টিৰ প্ৰতিষ্ঠা কৰিছিল আৰু সেই এম্পায়াৰটো কি হয় এই ডাইনেষ্টিটো হৈছে মৌৰ্য সাম্ৰাজ্য চন্দ্ৰগুপ্ত মৌৰ্যই মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠা কৰিছিল ঠিক আছে ইয়াৰ পাছৰ প্ৰশ্নটো হু অফ দ্য ফলোয়িং ডাইনেষ্টিজ ৱাজ দ্য ফাৰ্ষ্ট টু ৰুল অভাৰ মাগাধা নিম্নলিখিত কোনটো ৰাজবংশৰ প্ৰথমে মগধৰ ওপৰত শাসন কৰিছিল অলৰেডি মই মেনশ্যন কৰি গৈছোঁ কাৰেক্ট আনচাৰটো কি হ'ব য়েছ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ ডি হৰিয়াংকা ডাইনেষ্টি যাৰ প্ৰথমজন শাসক বা ফাউণ্ডাৰ কোন আছিলে আমি বাৰে বাৰে পঢ়িছোঁ তেখেতৰ নামটো তেখেত হৈছে বিম্বিসাৰা হু ৱাজ কিল্ড বাই হিজ অ'ন ছান অজাত শত্ৰু ঠিক আছে ইয়াৰ পাছৰ প্ৰশ্নটো নম্বৰ 9 দি মৌৰ্য ডাইনেষ্টি অৰ মৌৰ্য এম্পায়াৰ was a powerful dynasty of ancient India who founded it. মৌৰ্য ৰাজবংশ বা মৌৰ্য সাম্ৰাজ্য প্ৰাচীন ভাৰতৰ এক শক্তিশালী ৰাজবংশ আছিল কোনে ইয়াৰ প্ৰতিষ্ঠা কৰিছিল আমি সকলোৱে জানো কোনে প্ৰতিষ্ঠা কৰিছিল আপোনালোকে মোক কওকচোন যে কেতিয়াৰ প্ৰতিষ্ঠা কৰিছিল মৌৰ্য ৰাজবংশৰ প্ৰতিষ্ঠা কৰিছিল 322 BC আৰু কোনে প্ৰতিষ্ঠা কৰিছিল চন্দ্ৰগুপ্ত মৌৰ্যই আৰু চন্দ্ৰগুপ্ত মৌৰ্যই মনত ৰাখিব নন্দ বংশ ডেষ্ট্ৰয় কৰি বা উৎখাত কৰি তেখেতৰ নতুন বংশ মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠা কৰিছিল লগে লগে ইয়াত এটা ইম্পৰ্টেণ্ট প্ৰশ্ন আছে যিটো আমি অলৰেডি পাইছোঁ আপোনালোকে মোক কওক যে চন্দ্ৰগুপ্ত মৌৰ্যই কাৰ সহায়ত কাৰ এছিষ্টত নন্দ বংশ উৎখাত কৰিছিল আৰু তেখেতৰ নতুন বংশ মৌৰ্য বংশ প্ৰতিষ্ঠা কৰিছিল কওকচোন কাৰ সহায় লৈছিল তেখেতে আমি অলৰেডি পঢ়িছোঁ চন্দ্ৰগুপ্ত মৌৰ্যই কাৰ সহায় লৈছিল শুদ্ধ উত্তৰটো হৈ যাব চাণক্য বা কৌটিল্য তেখেতৰ বিষয়ে আমি অলৰেডি পঢ়িছোঁ আপোনালোকে যদিহে মনত নাই পুনৰবাৰ নোট কৰি ল'ব যে চন্দ্ৰগুপ্ত মৌৰ্যই চাণক্য বা কৌটিল্যৰ সহায় লৈ তেখেতে নন্দ বংশ ডেষ্ট্ৰয় কৰিছিল ঠিক আছে ইয়াৰ পাছৰ প্ৰশ্নটো নম্বৰ 10 দেশ ৱাজ দ্য লাষ্ট ৰুলাৰ অফ মৌৰ্য ডাইনেষ্টি দেশ মৌৰ্য ৰাজবংশৰ অন্তিমজন শাসক আছিল অপশ্যনসমূহ এবাৰ চাই ল'ব আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যনসমূহৰ ভিতৰত লাষ্ট ৰুলাৰজনৰ নাম আমি পাইছোঁ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি বৃহদ্ৰথ আছিল মৌৰ্য ৰাজবংশৰ লাষ্ট ৰুলাৰ আৰু তেখেতক কোনে হত্যা কৰিছিল কওকচোন তেখেতক হত্যা কৰিছিল তেখেতৰ নিজৰ সেনাপতি পুষ্যমিত্ৰ শুংগই মৌৰ্য ৰাজবংশৰ অন্তিমজন শাসক বৃহদ্ৰথক হত্যা কৰিছিল আৰু নতুন ডাইনেষ্টি প্ৰতিষ্ঠা কৰিছিল মনত ৰাখিব সেই ডাইনেষ্টিটো হৈছে শুংগ ডাইনেষ্টি ঠিক আছে লিংকসমূহ আপোনালোকে মনত কৰি যাব কোনটো ৰাজবংশৰ পাছত কোনটো ৰাজবংশ আহিছে ঠিক আছে গতিকে ইয়াৰ পাছৰ প্ৰশ্নটোলৈ যাম আমি নম্বৰ 11 হু ৱাজ দ্য ফাউণ্ডাৰ এণ্ড দ্য ফাৰ্ষ্ট কিং অফ শুংগ এম্পায়াৰ শুংগ সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতাৰ প্ৰথমজন ৰজা কোন আছিল এতিয়াই আমি পালোঁ কোন আছিল আমি পালোঁ যে বৃহদ্ৰথক হত্যা কৰিছিল তেখেতৰ সেনাপতি পুষ্যমিত্ৰ শুংগই আৰু পুষ্যমিত্ৰ শুংগই এই শুংগ সাম্ৰাজ্যৰ প্ৰতিষ্ঠা কৰিছিল গতিকে আমাৰ এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি পুষ্যমিত্ৰ অপশ্যন নম্বৰ বি হ'ব আমাৰ কাৰেক্ট আনচাৰ ঠিক আছে আৰু আমি শুংগ সাম্ৰাজ্যৰ 10জন টোটেল ৰেকৰ্ডেড ৰুলাৰৰ বিষয়ে আমি পাওঁ ঠিক আছে ইয়াৰ পাছৰ প্ৰশ্নটো নম্বৰ 12 Which minister of Devabhuti, the last ruler of Shunga dynasty, killed him and established a new dynasty? গতিকে শুংগ বংশৰ অন্তিমজন শাসক দেৱাভূতিক কোন মন্ত্ৰীয়ে হত্যা কৰি এক নতুন বংশৰ প্ৰতিষ্ঠা কৰিছিল অপশ্যনসমূহ চাই ল'ব ইয়াত চাওক কুৱেশ্যনতে আৰু এটা পইণ্ট আমি পালোঁ যে শুংগ বংশৰ লাষ্ট ৰুলাৰজন আছিলে দেৱাভূতি তেখেতৰ মন্ত্ৰীয়ে হত্যা কৰিছিল আৰু নতুন বংশ প্ৰতিষ্ঠা কৰিছিল গতিকে কি বংশৰ প্ৰতিষ্ঠা কৰিছিল আমাক সুধিছে
অপশ্যন চাই ল'ব শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি কানভা ডাইনেষ্টি অপশ্যন নম্বৰ ডি হ'ব কাৰেক্ট আনচাৰ So ইয়াৰ পাছৰ প্ৰশ্নটো হ'ব নম্বৰ 13 Who was the last king of the Shunga dynasty? Shunga ৰাজবংশৰ অন্তিমজন শাসক কোন আছিল? খন্তেক আগৰ কুৱেশ্যনটোতে আমি পালো শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ চি দেৱাৱতী So ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে নম্বৰ 14 This was the founder of Satavahana dynasty. This সাতবাহন ৰাজবংশৰ প্ৰতিষ্ঠাতা আছিল অপশ্যন চাই ল'বা আনসাৰটো বাছি লিও শুদ্ধ উত্তৰটো কি হ'ব লগে লগে আপোনালোকক এইখিনিতে মই আমাৰ মক টেষ্টৰ বিষয়ে ক'ব বিচাৰিছো আমি আপোনালোকৰ বাবে মক টেষ্ট প্ৰস্তুত কৰিছো এই পিডিএফ নহয় ইয়াত আপোনালোকে ফুল পৰীক্ষা দিয়াৰ নিচিনাকৈ কুৱেশ্যন সমূহ এটেম্প্ট কৰিব পাৰিব লগে লগে তাৰ কিমান স্কোৰ কৰিছে আপোনালোকে আউট অফ 25 কিমান স্কোৰ কৰিছে জানিব পাৰিব গতিকে মই ভাবো যে ই আপোনালোকৰ প্ৰেক্টিছৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট হয় গতিকে ইয়াক এটেম্প্ট কৰিবলৈ আপোনালোকে লকশ্বটক এপ্লিকেশ্যনটো ডাউনলোড কৰি ল'ব মই ইয়াত লিখি দিছো লকশ্বটক এপ্লিকেশ্যনটো ডাউনলোড কৰি ল'ব আৰু তাতে আপোনালোকে আমাৰ মক টেষ্টটো পাই যাব ঠিক আছে আৰু তাৰ পৰা আপোনালোকে বাই কৰিব পাৰিব ঠিক আছে ইয়াৰ আমি পাছৰ প্ৰশ্নটো লৈ যাম আৰু ইয়াৰ আনসাৰটো নিশ্চয় সকলোৱে পাৰিছে কাৰেক্ট আনসাৰটো হৈ যাব শিমুকা চটকাৰণী অপশ্যন নম্বৰ এ হ'ব কাৰেক্ট আনসাৰ শিমুকা চটকাৰণীয়ে সাতবাহন ৰাজবংশৰ প্ৰতিষ্ঠা কৰিছিল ইয়াৰ পাছৰ প্ৰশ্নটো নম্বৰ 15 Which one of the following was the last ruler of the Satavahana dynasty? নিম্নলিখিত কোনজন সাতবাহন ৰাজবংশৰ প্ৰতিষ্ঠাতা লাষ্ট ৰুলাৰ বুলি কৈছে অন্তিমজন শাসক আছিল And the correct answer will be option number C Vijaya Satakarni ইয়াৰ পাছৰ প্ৰশ্নটো এতিয়া আহিব নম্বৰ 16 Who was the founder of Kushan dynasty? Kushan ৰাজবংশৰ প্ৰতিষ্ঠাতা কোন আছিল? And the correct answer is option number B Kujula Kadphises. Option number B হ'ব আমাৰ correct answer. লগে লগে ইয়াৰ পাছৰ প্ৰশ্নটো লৈ যাব নম্বৰ 17 Who founded the Pala dynasty? কোনে পাল ৰাজবংশৰ প্ৰতিষ্ঠা কৰিছিল? আৰু ইয়াত পাল ৰাজবংশ বুলি কওঁতে আমাক বেংগলৰ পাল ৰাজবংশৰ কথা সুধি আছে অসমৰ পাল ৰাজবংশৰ কথা সোধা নাই মনত ৰাখিব অসমত এনশিয়েন্ট অসমত যেতিয়া পাল ৰাজবংশই ৰাজত্ব কৰি আছিল তাৰ প্ৰায় সমসাময়িকভাৱে বেংগলতো পাল ৰাজবংশই অন্য এটা পাল ৰাজবংশৰ ৰাজত্ব কৰি আছিল ঠিক আছে গতিকে যেতিয়া এক্সামত কুৱেশ্যনটো আহিব আপোনালোকে অপচন পঢ়ি চাব যে কাৰ বিষয়ে সুধিছে আৰু এটা ইন্টাৰেষ্টিং কথা হৈছে যে অসমৰ যেটো পাল ৰাজবংশ আছিল লগতে বেংগলৰ যেটো পাল ৰাজবংশ আছিল দুয়োজনৰ প্ৰতিষ্ঠাতা বা প্ৰথমজন ৰুলাৰ was elected by the people ঠিক আছে এটো এটা ইন্টাৰেষ্টিং কথা হয় দুইটাৰ মাজত কমত আৰু লগে লগে আপোনালোকে মোক এটা কথা কওকচোন যে অসমৰ পাল ৰাজবংশৰ প্ৰথমজন শাসক কোন আছিল অসমৰ পাল ৰাজবংশৰ প্ৰথমজন শাসক আছিল সকলোৱে জানে নিশ্চয় ব্ৰহ্মপাল ঠিক আছে ব্ৰহ্মপাল আৰু এই বেংগলৰ প্ৰথমজন শাসক আছিল গোপালা 1 বা গোপাল ঠিক আছে অপশ্যন নম্বৰ ডি হ'ব কাৰেক্ট আনসাৰ গোপালা 1 বা গোপাল সো ইয়াৰ পাছৰ প্ৰশ্নটো হ'ব নম্বৰ 18 Who of the following king was the last ruler of Pala dynasty? নিম্নলিখিত কোনজন ৰজা পাল ৰাজবংশৰ অন্তিম শাসক আছিল And the correct answer is option number A Govinda Pala ইয়াৰ পাছৰ প্ৰশ্নটো হ'ব নম্বৰ 19 Who was the founder of slave dynasty? দাস ৰাজবংশৰ প্ৰতিষ্ঠাতা কোন আছিল অপশ্যন ভালকৈ পঢ়ি চাব স্লেভ ডাইনেষ্টি বুলিও কোৱা হয় বা মামলুক ডাইনেষ্টি বুলিও পৰীক্ষাত আহিব পাৰে মামলুক ডাইনেষ্টি বুলিও ইয়াক কোৱা হয় আৰু মনত ৰাখিব যে স্লেভ ডাইনেষ্টি হৈছে প্ৰথমটো ডাইনেষ্টি টু ৰুল এজ দিল্লী সুলতানেট ঠিক আছে আৰু ই আছিল দিল্লী সুলতানেটৰ প্ৰথমটো ৰাজবংশ আৰু ইয়াক প্ৰতিষ্ঠা কৰিছিল কুতুবুদ্দিন আইবাকে অপশ্যন নম্বৰ এ হ'ব কাৰেক্ট আনসাৰ লগে লগে মোক কওকচোন যে দিল্লী সুলতানেটৰ সেকেন্ডটো ৰাজবংশ কি আছিল দিল্লী সুলতানেটৰ সেকেন্ডটো ৰাজবংশ আছিল খিলজি ডাইনেষ্টি নহয় জানো অলৰেডি আমি পাইছো খিলজি ডাইনেষ্টি ঠিক আছে ইয়াৰ পাছৰ প্ৰশ্নটো লৈ যাব নম্বৰ 20 Kutubuddin Aibak the founder of the slave dynasty was the slave of who among the following দাস ৰাজবংশৰ প্ৰতিষ্ঠাতা কুতুবুদ্দিন আইবাক নিম্নলিখিত কাৰ স্লেভ বা দাস আছিল অপশ্যন পঢ়ি চাওক শুদ্ধ উত্তৰটো হৈছে
কুতুবুদ্দিন আইবাক আছিল মহম্মদ গৌৰী অপশ্যন নম্বৰ বি মহম্মদ ঘৌৰীৰ স্লেভ ঠিক আছে ইয়াৰ পাছৰ প্ৰশ্নটো নম্বৰ 21 হু ফাউণ্ডেড দ্য খিলজী ডাইনেষ্টি কোনে খিলজী ৰাজবংশৰ প্ৰতিষ্ঠা কৰিছিল খিলজী ৰাজবংশ যি হৈছে দিল্লী চুলতানেটৰ ছেকেণ্ডটো ৰাজবংশ খিলজী ৰাজবংশ আৰু ইয়াৰ প্ৰতিষ্ঠাতা আছিল অপশ্যন নম্বৰ ডি জালালউদ্দিন খিলজী ঠিক আছে ইয়াৰ নেক্সট কুৱেশ্যনটো হ'ব নম্বৰ ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে নম্বৰ 22 which dynasty was removed from the power of Delhi and Tughlaq dynasty was established কোনটো ৰাজবংশ দিল্লীৰ ক্ষমতাৰ পৰা আঁতৰ কৰি তুগলক ৰাজবংশৰ প্ৰতিষ্ঠা কৰিছিল অপশ্যন ভালকৈ চাই লওক আৰু শুদ্ধ উত্তৰটো হৈছে তুগলক ৰাজবংশৰ প্ৰতিষ্ঠা কৰিবলৈ দিল্লীৰ পৰা খিলজী ডাইনেষ্টি ক্ষমতাচ্যুত কৰা হৈছিল ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে নম্বৰ 23 who was the founder of Tughlaq dynasty তুগলক ৰাজবংশৰ প্ৰতিষ্ঠাতা কোন আছিল শুদ্ধ উত্তৰটো কওকচোন মই ইয়াৰ নামটো লিখি দিছোঁ তুগলক ৰাজবংশৰ প্ৰতিষ্ঠাতা আছিল গিয়াছুদ্দিন তুগলক ঠিক আছে গতিকে অপশ্যনসমূহ চাই ল'ব কিটো হ'ব ইয়াতো গিয়াছুদ্দিন তুগলকৰ নাম নাই আমাৰ আনচাৰটো হৈ যাব গিয়াছুদ্দিন তুগলকৰ অন্য এটা নাম গাজী মালিক ঠিক আছে অপশ্যন ভালকৈ চাব গাজী মালিক বুলিও আহিব পাৰে বা গিয়াছুদ্দিন তুগলক বুলিও আহিব পাৰে ঠিক আছে কিন্তু দুয়োজন হৈছে একেজন মানুহৰে নাম So ইয়াৰ পাছৰটো হৈছে নম্বৰ 24 ইয়াৰ পাছৰ প্ৰশ্নটো নম্বৰ 24 Who among the following was the first Sayyid ruler of Delhi নিম্নলিখিত কোনজন দিল্লীৰ প্ৰথম চয়িদ শাসক আছিল অপশ্যন ভালকৈ চাই ল'ব তুগলক ডাইনেষ্টিৰ পাছত দিল্লী চুলতানেটৰ ফোৰ্থ ডাইনেষ্টিটো হৈছে চাইদ ডাইনেষ্টি আৰু ইয়াৰ প্ৰথমজন শাসক আছিল অপশ্যন নম্বৰ এ খিজাৰ খান ইয়াৰ পাছত এতিয়া আহিব নম্বৰ 25 Who was the founder of Lodi dynasty Lodi ৰাজবংশৰ প্ৰতিষ্ঠাতা কোন আছিল বুলি সুধিছে এইখিনিতে মই ভাবিছোঁ যে ইয়াৰ নেক্সট ক্লাছটো আমি ৰুলাৰসকলৰ নিকনেমৰ ওপৰত আনিম বুলি কাৰণ প্ৰায় পৰীক্ষাত প্ৰশ্ন অহা দেখা যায় দিয়া থাকে যে অমুক নামটো কোনজন ৰজাক জনা যায় কোনজন ৰজাক এই উপাধিটো দিয়া হৈছিল এনেকুৱা ধৰণৰ প্ৰশ্ন আহে গতিকে ইয়াৰ ওপৰতে নেক্সট ক্লাছ এটা আনিম বুলি ভাবিছোঁ আপোনালোকে কমেণ্ট কৰি জনাব লগতে ইয়াৰ বাহিৰেও যদিহে কিবা টপিক থাকি গৈছে যিটো আপোনালোকে ইম্পৰ্টেণ্ট বুলি ভাবে আমাক কমেণ্ট কৰি জনাব পাৰে আৰু তাৰ ওপৰত আমি ক্লাছ আনিবলৈ চেষ্টা কৰিম ঠিক আছে ইয়াৰ পাছৰ প্ৰশ্নটো ইয়াৰ আনসাৰটো হ'ব লোডি ৰাজবংশৰ ফাউণ্ডাৰ হৈছে বাহলুল লোডি আৰু লোডি ৰাজবংশ হৈছে দিল্লী চুলতানেটৰ লাষ্ট ডাইনেষ্টি ঠিক আছে অন্তিমটো ৰাজবংশ হৈছে লোডি ডাইনেষ্টি ইয়াৰ পাছৰ প্ৰশ্নটো নম্বৰ 26 Who among the following was the last ruler of Lodi dynasty of Delhi নিম্নলিখিত কোনজন দিল্লীৰ লোডি ৰাজবংশৰ অন্তিম শাসক আছিল আৰু কাৰেক্ট আনসাৰটো হৈছে অপশ্যন নম্বৰ কি হ'ব অপশ্যন নম্বৰ বি ইব্ৰাহিম লোডি হৈছে লোডি ৰাজবংশৰ লাষ্ট ৰুলাৰ ইয়াৰ পাছৰ প্ৰশ্নটো নম্বৰ 27 Who was the founder of Mughal empire মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন আছিল অপশ্যন ভালকৈ চাই ল'ব লগতে আনসাৰ আমি সকলোৱে জানোই গতিকে আমি আনসাৰটো লৈ নাযাওঁ আনসাৰটো লৈ যোৱাৰ আগতে মোক আপোনালোকে মোগল সাম্ৰাজ্যৰ যিসকল ইম্পৰ্টেণ্ট ৰজা আছিল তেওঁলোকক নাম আপোনালোকে ক্ৰনলজিক্যালি কওকচোন আমি সকলোৱে একেলগে কৈ যাওঁ প্ৰথমজন মোগল ৰজা হৈছে বাবৰে মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠা কৰিছিল নহয় জানো ইয়াৰ পাছত তেখেতৰ পাছত কোনে সিংহাসন লৈছিল তেখেতৰ পাছত সিংহাসনত অধিষ্ঠিত হৈছিল হুমায়ুন তাৰ নেক্সট হুমায়ুনৰ পাছত আহিছিল কোন আকবৰ আহিছিল হুমায়ুনৰ পাছত আমি মাত্ৰ নটেবল ৰুলাৰসকলৰ বিষয়ে কৈ আছোঁ ইম্পৰ্টেণ্ট ৰুলাৰসকলৰ বিষয়ে কৈ আছোঁ আকবৰৰ পাছত আহিছে জাহাংগীৰ আৰু জাহাংগীৰৰ পাছত কোন আহিছিল জাহাংগীৰৰ পাছত আহিছে শাহজাহান আহিছে আৰু শাহজাহানৰ পাছত আমি কাৰ বিষয়ে পাওঁ ঔৰংজেবৰ বিষয়ে পাওঁ নহয় জানো ঔৰংজেবৰ বিষয়ে পাওঁ ঠিক আছে গতিকে ইয়াৰ আনসাৰটো আমি সকলোৱে জানো অপশ্যন নম্বৰ ডি বাবৰ এইটো কাট খাই গৈছে বাবৰ হ'ব শুদ্ধ উত্তৰ গতিকে আজিৰ ভিডিঅ'টো আছিল ইমানেই আশা কৰিছোঁ যে আমাৰ ক্লাছসমূহে আপোনালোকক উপকৃত কৰিছে
বাকী ভালকৈ প্ৰস্তুতি চলাই যাওক। সকলোলৈকে শুভেচ্ছা থাকিল।